টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব পঞ্চতন্ত্ৰ সাধু কিতাপৰ গল্প 6 অথবা সাধু 6 ফেটিসাপ আৰু কাউৰী সাধুৰ আজি আমি গল্পৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা তোমালোকক যোৱা ভিডিঅ'ত সাধু 5ৰ অনুশীলনী দিয়া আটাইবোৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' আছে মোৰ চেনেলত এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী ছাবস্ক্ৰাইব কৰি থলে তোমালোকে নটিফিকেশ্যন পোনপ্ৰথমতে পাবা আজি আমি প্ৰথমতে গল্প 6 ফেটিসাপ আৰু কাউৰী গল্প প্ৰথমতে শুনি ল'ম তাৰপিছত আমি অনুশীলনী দিয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম প্ৰশ্নৰ উত্তৰ মই লিখিয়ে ৰাখিছোঁ আগৰ দৰে ফেটিসাপ আৰু কাউৰী এখন নৈৰ পাৰত এজোপা বৰ ডাঙৰ আহঁত গছ আছিল সেই গছজোপাতে এহাল কাউৰীয়ে বাস কৰিছিল এবাৰ কৰবাৰ পৰা ডাঙৰ ফেটিসাপ এডাল আহি গছজোপাৰ এটা সুৰুঙত বাঁহ ললেহি তাকে দেখি মাইকী কাউৰীজনীয়ে মতাটোক ক'লে কৰবাৰ পৰা ফেটিসাপ এডাল আহি এই গছজোপাত বাঁহ লৈছেহি সি কেতিয়াবা আমাৰ বিপদ ঘটাব কথা শুনি মতা কাউৰীটোৱে ক'লে আমি হলো উৰণীয়া পক্ষী সিনো আমাৰ কি হানি কৰিব মতাটোৰ কথা শুনি মাইকী কাউৰীজনী মনে মনে থাকিল দিন বাগৰাৰ লগে লগে কাউৰীহালে সেই সাপডালৰ কথা পাহৰি গ'ল এদিন কাউৰীজনীয়ে দুটা কণী পাৰিলে এসময়ত তাৰ পৰা দুটা পোৱালি জগিল এদিন দুপৰীয়াৰ কথা মতা কাউৰীটো আহাৰ বিচাৰি ওলাই গৈছে মাইকী কাউৰীজনীয়ে পোৱালি দুটিৰ লগত খেলি আছে এনেতে কণমানি পোৱালি দুটিৰ এতিয়া মাকক ভোক লাগিছে বুলি ক'লে কণমানি দুটিৰ কাৰণে তাই তেতিয়া ওচৰৰ গাঁওখনলৈ আহাৰ বিচাৰি গ'ল কিছু সময় পাছত কাউৰীজনী বাঁহলৈ উভতি আহিল কিন্তু বাঁহৰ ওচৰ পাই তাই দেখিলে বাঁহত পোৱালি দুটি নাই তাই আৰু ৰ'ব নোৱাৰিলে কা কা কৈ তাই ইটো ডালৰ পৰা সিটো ডাললৈ বগাই পোৱালি দুটা বিচাৰিবলৈ ধৰিলে এনেতে মতা কাউৰীটোও আহি পালে সিও অস্থিৰ হৈ পৰিল এনেতে এটা ডালত ভয়ংকৰ ফেটিসাপডাল ৰৈ থকা কাউৰীজনীৰ চকুত পৰিল ভালদৰে চাই কাউৰীজনীয়ে দেখিলে সাপডালে কিবা এটা গিলি আছে কাউৰীজনীৰ আৰু বুজিবলৈ একো বাকী নাথাকিল তাই ইনাই বিনাই কান্দিবলৈ ধৰিলে মতাটোৱে মাইকীজনীক ক'লে তুমি দুখ নকৰিবা এই সাপডালক শাস্তি দিয়াৰ কিবা এটা ব্যৱস্থা মই কৰিম তাকে শুনি কাউৰীজনীয়ে ক'লে তুমি হলা দুৰ্বল পক্ষী তুমি কেনেদৰে তাক শাস্তি দিবা তেতিয়া মতা কাউৰীটোৱে ক'লে কাইলৈ পুৱালৈ বাট চোৱা পিছদিনা ৰাতিপুৱাৰ কথা কাউৰীহাল থকা গছজোপাৰ পৰা অলপ আঁতৰত নৈৰ ঘাটত উপস্থিত হল সেই ৰাজ্যৰ ৰাজকুঁৱৰীয়ে পিন্ধি থকা অলংকাৰবোৰ নৈৰ পাৰত খুলি বান্ধৱীসকলৰ সৈতে গা ধুবলৈ নৈত নামিছে এনেতে চেক বুজি মতা কাউৰীটোৱে উৰি গৈ ৰাজকুঁৱৰীৰ হাৰ এডাল ঠোঁটেৰে তুলি ললে তাকে দেখি লিগিৰিহঁতে হৈ চৈ লগাই খেদি আহিল কিন্তু লিগিৰিহঁতৰ চকুৰ আগেৰে সিহঁতে দেখাকৈ হাড়ডাল আনি কাউৰীটোৱে ফেটিসাপডাল থকা গছজোপাৰ সুৰুংটোত পেলাই দিলে তাকে দেখি লিগিৰিহঁতে ৰজাৰ লগুৱাবোৰক খবৰ দিলেগৈ লগুৱাবোৰৰ এজনে গছজোপাৰ সুৰুংটোৰ ওচৰলৈ বগাই গ'ল সি সুৰুংটোত ফেটিসাপডাল দেখি আন লগুৱাহঁতৰ সৈতে লগ লাগি কুঁৱৰীৰ হাড়ডাল উদ্ধাৰ কৰিলে তাৰ পাছত সাপডালক ৰজাৰ ওচৰলৈ লৈ যোৱাত ৰজাই সাপডালক বন্ধ পিঞ্জৰাত ভৰাই থোৱালে সেইদিন ধৰি কাউৰীহালে সুখে সন্তোষে থাকিল গল্প শুনিলো এতিয়া আমি অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম অনুশীলনীত দিয়া হৈছে 1 নং একোটিকৈ বাক্যত উত্তৰ লিখা আমাক একোটিকৈ বাক্যত উত্তৰ লিখিবলৈ দিয়া হৈছে ক প্ৰশ্ন কাউৰীহালে কি গছত বাঁহ সাজিছিল কাউৰীহালে আহঁত গছত বাঁহ সাজিছিল খ প্ৰশ্ন মাকজনীয়ে কলৈ আহাৰ বিচাৰি গৈছিল উত্তৰ মাকজনীয়ে ওচৰৰ গাঁওখনলৈ আহাৰ বিচাৰি গৈছিল গ প্ৰশ্ন মতা কাউৰীটোৱে খুটিয়াই অনা হাড়ডাল কাৰ আছিল উত্তৰ মতা কাউৰীটোৱে খুটিয়াই অনা হাড়ডাল ৰাজকুঁৱৰীৰ আছিল প্ৰশ্নৰ উত্তৰবোৰ মাতি শুনালো লিখিয়ে থৈছো আগৰ দৰে আমি চাই ল'ম ক প্ৰশ্ন কাউৰীহালে কি গছত বাঁহ সাজিছিল উত্তৰ কাউৰীহালে আহঁত গছত বাঁহ সাজিছিল খ মাকজনীয়ে কলৈ আহাৰ বিচাৰি গৈছিল উত্তৰ মাকজনীয়ে ওচৰৰ গাঁওখনলৈ আহাৰ বিচাৰি গৈছিল
গ মতা কাউৰীটোৱে খুটিয়াই অনা হাড়ডাল কাৰ আছিল উত্তৰ মতা কাউৰীটোৱে খুটিয়াই অনা হাড়ডাল ৰাজকুঁৱৰীৰ আছিল প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত টুকি থৈ দিবা এতিয়া আমি ২ নং প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম ২ নং প্ৰশ্নত দিয়া হৈছে ২-৩টা বাক্যত উত্তৰ লিখা ক ফেটি সাপডালক কাউৰীয়ে কেনেকৈ শাস্তি দিয়াইছিল উত্তৰত লিখিবা কাউৰীয়ে ৰাজকুঁৱৰীৰ হাড়ডাল আনি ফেটি সাপডাল থকা গছজোপাৰ সুৰুঙটোত পেলাই দিলে ৰজাৰ লগুৱাবোৰে সাপডালক ৰজাৰ ওচৰলৈ লৈ যোৱাত ৰজাই সাপডালক বন্ধ পিঞ্জৰাত ভৰাই থোৱালে এনেদৰে ফেটি সাপডালক কাউৰীয়ে শাস্তি দিয়াইছিল অথবা এনেকৈ ফেটি সাপডালক কাউৰীয়ে শাস্তি দিয়াইছিল বুলি লিখি ল'বা মই চমুকৈ লিখিছো ঠিক আছে খ প্ৰশ্নত দিয়া হৈছে কিতাপত প্ৰশ্ন দিয়া হৈছে ফেটি সাপডালক ৰজাই ক'ত ৰাখিছিল উত্তৰ ফেটি সাপডালক ৰজাই বন্ধ পিঞ্জৰাত ভৰাই ৰাখিছিল এতিয়া আমি আলোচনা কৰিম ৩ নং প্ৰশ্নৰ উত্তৰ ৩ নং প্ৰশ্ন কোনে কৈছিল কাক কৈছিল ক আমি হলো উৰণীয়া পক্ষী উত্তৰ উক্ত কথাষাৰ মতা কাউৰীটোৱে মাইকী কাউৰীজনীক কৈছিল খ প্ৰশ্ন তুমি হলা দুৰ্বল পক্ষী তুমি কেনেদৰে তাক শাস্তি দিবা উত্তৰ উক্ত কথাষাৰ মাইকী কাউৰীজনীয়ে মতা কাউৰীটোক কৈছিল প্ৰশ্নৰ উত্তৰ মই মাতি শুনালো এবাৰ চাই ল'ম কেনেদৰে লিখিব লাগে কৰ উত্তৰত লিখিবা উক্ত কথাষাৰ মতা কাউৰীটোৱে মাইকী কাউৰীজনীক কৈছিল খৰ উত্তৰত লিখিবা উক্ত কথাষাৰ মাইকী কাউৰীজনীয়ে মতা কাউৰীটোক কৈছিল মৰমৰ ছাত্ৰ ছাত্ৰী উত্তৰ নিজৰ উত্তৰ বহীত টুকি থৈ দিবা এতিয়া ৪ নং প্ৰশ্নত কি দিয়া হৈছে চাই ল'ম ৪ নং প্ৰশ্ন সাধুটো নিজৰ ভাষাৰে কোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সাধুটো মই তোমালোকক মাতি শুনালো তোমালোকে ধুনীয়াকৈ শুনিছা চাগে তোমালোকে নিজৰ ভাষাৰে ক'বলৈ যত্ন কৰিবা আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা তোমালোকৰ নতুন ভিডিঅ' হ'ব গল্প ৭ বাঘৰ ছাল পিন্ধা গাধ গল্প আগৰ দৰে প্ৰথমতে শুনিম তাৰপিছত অনুশীলনীত দিয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত